গুড ইভিনিং ছাৰ। আজি আমি প্ৰিন্স অফ পানীদিহিঙৰ অসমীয়া বিশ্লেষণখিনি কৰিম, ঠিক আছে? তুমি মনোযোগ দি যাবা দেই। দ্য প্ৰিন্স অফ পানীদিহিং মানে পানীদিহিঙৰ যুৱৰাজ। পানীদিহিং ঠাইখিনিৰ যুৱৰাজ। যুৱৰাজ কাক কোৱা হ'ব? ৰজাৰ পুতেকক যুৱৰাজ বুলি কয়, হয় নে নহয়? এই লেচনটোত আমি কি আছেনো আমি চাওঁ আহাচোন ভালদৰে। অসমীয়ানো কিনো কৈছে, কিহৰ বিষয়ে আমাক ইয়াত উল্লেখ কৰিছে আমাৰ আগত, সেই কথা আমি চালে নিশ্চয় গম পাম, হয়নে? চ' আমি আলোচনা কৰোঁ। ইউ অল ন' হোৱাট হেপেন্স হুৱেন ইট ৰেইনছ হেভিলি ডিউৰিং দ্য মনচুন ছিজনছ এণ্ড ফ্লাডছ কাম। ইউ অল ন' তোমালোকে সকলোৱে জানা, যেতিয়া জোৰকৈ বৰষুণ দিয়ে, বাৰিষা কালত যেতিয়া জোৰকৈ বৰষুণ দিয়ে, মনচুন ছিজন মানে কি? বাৰিষা কাল দেই। বাৰিষা কালত যেতিয়া জোৰকৈ বৰষুণ দিয়ে আৰু যেতিয়া কি হৈছে এণ্ড ফ্লাডছ কাম, তেতিয়া কি হয়? বানপানী হয়, হয়নে নহয়? ইন গ্ৰুপছ নোট ডাউন 5 প্ৰব্লেমছ, তোমালোকে দলত ভাগ হৈ লোৱা বুলি কৈছে। 5টা সমস্যাৰ বিষয়ে লিখা। ব্ৰট বাই ফ্লাডছ, বানপানীয়ে যি 5টা সমস্যা কঢ়িয়াই আনে, তেনেকুৱা 5টা সমস্যাৰ বিষয়ে লিখা। এণ্ড 5 থিংছ উই শুড ডু টু ছেভ আৱাৰ চেল্ফ, আৰু এনেকুৱা ধৰণৰ 5টা তুমি কাৰ্য উল্লেখ কৰা, যি কাৰ্যই আমাক এই বানপানীৰ পৰা বচাব পাৰে, তেনেকুৱা 5টা কাৰ্য উল্লেখ কৰা বুলি কৈছে। দেন শ্বেয়াৰ ইয়ৰ পইণ্টছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, আৰু তোমাৰ যিখিনি পইণ্টছ, যিখিনি সমস্যাৰ লগতে সমাধানৰ যিখিনি তোমাৰ পইণ্ট, সেই পইণ্টখিনি তোমাৰ গোটেই ক্লাছৰুমটোৰ ছাত্ৰ ছাত্ৰীৰ আগত তুমি দাঙি ধৰা বুলি কৈছে, ঠিক আছে? আমাৰ যিহেতু ইয়াত ইমান ষ্টুডেণ্ট নাই, মই কথাখিনিয়ে তোমাক বুজাই দিছোঁ, কিন্তু প্ৰেক্টিকেলি আমি সেইটো কৰিব নোৱাৰিম আমি, হয়নে নহয়? তো পিছৰখিনি চোৱা কি বুলি কৈছে। হিয়াৰ্ছ ইজ এ ষ্টৰী অফ এ ফ্লাড ইন এ ৰুৰেল এৰিয়া কল্ড চিতলীয়া। ইয়াত কাহিনীটো চিতলীয়া নামৰ এটা গাঁও অঞ্চলৰ কাহিনী ইয়াত দিয়া হৈছে এই পাঠটোত। এণ্ড হাউ পিপুল ৰেচপণ্ড টু ইট। চিতলীয়া নামৰ ঠাইখিনিত বানপানী যেতিয়া হৈছিলে, তাৰ মানুহে কেনেকৈ এই বানপানীৰ সৈতে মোকাবিলা কৰিছিলে, সেই বিষয়ে এই পাঠটোত উল্লেখ আছে। মোকাবিলা মানে মুখামুখি হৈছিলে কেনেকৈ, সেই কথা উল্লেখ আছে। আফটাৰ ইউ ফিনিছ ৰিডিং, তুমি পঢ়াৰ শেষ কৰাৰ পিছত কম্পেয়াৰ ইয়ৰ আনচাৰ, তোমাৰ উত্তৰবিলাক তুলনা কৰিবা। কম্পেয়াৰ মানে কি? তুলনা কৰা দেই। উইথ দ্য ষ্টৰী, কাহিনীটোৰ লগত। তাৰমানে তুমি সেই যে যি 5টা উত্তৰ দিছিলা, সেইকেইটা কথা কৈছে। হাউ মেনি থিংছ ৱেৰ চিমিলাৰ, তুমি যে যিবিলাক উত্তৰ দিছা, যিবিলাক তুমি সমাধানৰ উপায় দিছা, তাৰ লগত কেইটানো মিলিছে তুমি মিলাই চাবা বুলি কৈছে, ঠিক আছে? এতিয়া আমি প্ৰকৃত লেচনটোলৈ আহোঁ। এইখিনি আমাৰ পাঠটোৰ বিষয়ে অকণমান আমাক জনাই লৈছে, ঠিক আছে? এতিয়া প্ৰকৃত যিটো কাহিনী, আমি কাহিনীটোৰ ভিতৰলৈ ইট ৰেইন হেভিলি অল উইক, এই চোৱাৰ পৰাহে আমি কাহিনীটোৰ ভিতৰলৈ, প্ৰকৃত লেচনটোৰ ভিতৰলৈ আমি সোমাই যাম, ঠিক আছে? এতিয়া চাবা তুমি, ইট ৰেইন হেভিলি, কি বুলি কৈছে? ইট ৰেইন হেভিলি অল উইক। ইট ৰেইন হেভিলি অল উইক। হেভিলি মানে খুব জোৰকৈ, বহুত, অল উইক গোটেই সপ্তাহটো খুব জোৰকৈ বৰষুণ দি আছিল। দ্য চুৱেলিং ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰ কণ্টিনিউড ৰাইজিং, ওফন্দি অহা ব্ৰহ্মপুত্ৰৰ বানপানী ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ লৈছিল। ক্ৰমান্বয়ে মানে একেৰাহে, ইমানটো হ'ল, ইমানটো পাই, ইমানটো হ'ল, ইমানটো পাই, ইমানটো হয়, এনেকৈ বাঢ়ি আহিবলৈ ক্ৰমান্বয়ে বাঢ়ি আহিছিল, ঠিক আছে? পেনিক গ্ৰিপ চিতলীয়া এণ্ড ইটছ নাইবাৰিং ভিলেজ। চিতলীয়া আৰু ইয়াৰ চুবুৰীয়া যিবিলাক গাঁও, এই গাঁওবিলাকত মানুহৰ মাজত আতংকই বিৰাজ কৰিছিল। আতংক মানে কি? ভয়। আতংক মানে কি? ভয়। পেনিক মানে ভয়, আতংক। গ্ৰীপ মানে খামুচি ধৰা। আমি খামুচি ধৰা বুলি নকওঁ ইয়াত, আতংকই আৱৰি ধৰিছিল, এনেকৈ ক'ব লাগিব। ক'ত? চিতলীয়া আৰু ইয়াৰ ওচৰ চুবুৰীয়া গাঁওবাসীৰ মাজত, ঠিক আছে? খগেনছ
own village Borgaon was not far from there. খগেনৰ নিজা গাঁও বৰগাঁও was not far from there. তাৰ পৰা বেছি দূৰৈত নাছিল. was not far. far মানে হৈছে দূৰৈ. was not far বুলি কৈছে মানে দূৰৈত নাছিল. ক'ৰ পৰা নাছিল? চিতলীয়াৰ পৰা খগেনৰ গাঁওখন বেছি দূৰৈত নাছিল. ওচৰ চুবুৰীয়া গাঁও. ঠিক আছে? এতিয়া খগেন কোন কি আমি পিছলৈ গম পাম বাৰু দেই. এতিয়া প্ৰথমতে খগেনৰ কথা ইয়াত উল্লেখ কৰিছে. That morning a loud roar alerted the riverside villagers. সেইদিনা ৰাতিপুৱা এটা প্ৰচণ্ড গাজনিয়ে এলাৰ্টেড মানে সতৰ্ক কৰি দিছিল দ্য ৰিভাৰচাইড ভিলেজাৰ্ছ, নদী কাষৰীয়া গাঁওবাসীক এটা প্ৰচণ্ড গৰ্জনে সতৰ্ক কৰি দিছিল। যেতিয়া বানপানী আহে তেতিয়া নদীখন খুব জোৰকৈ বাজে নাই? শুনিছা নাই? ব্ৰহ্মপুত্ৰলৈ গৈছা? আমাৰ ব্ৰহ্মপুত্ৰ বেছি দূৰ নহয়, হয় নাই? হাও হুচ জানা কৰি থাকে নাই ঢৌৱে? তো তেনেকৈ খুব জোৰ মানে এটা গৰ্জন শুনিব পোৱা গৈছিল বুলি কৈছে। দে ৰিয়েলাইজ ডেট দ্য ৰোষ্ট হেড হেপেন। তেওঁলোকে অনুভৱ কৰিছিল যে বেয়াতকৈ বেয়াটো ঘটি গৈছে। ৰোষ্ট মানে বেদৰ পৰা আছে, বেদৰ চোপালিতে ডুবি বেয়াতকৈ বেয়া, আটাইতকৈ বেয়াটো ঘটি গ'ল। দ্য এম্বেকমেণ্ট এট চিতলীয়া ৱাজ ব্ৰিজড। চিতলীয়া গাঁৱৰ যিটো মথাউৰিটো ভাঙি গৈছিল। হৰিফাইড আতংকিত হৈছিল কোনে? গাঁওবাসী। আৰু কি কৰিছিল? দে ব্ৰেচড দেমছেল্ফ ফৰ হোৱাট ৱাজ টু কাম। তেওঁলোকে প্ৰস্তুত হৈ উঠিছিল, তেওঁলোকে প্ৰস্তুতি চলাইছিল নিজৰ মাজতে আহিবলগীয়া বিপদৰ সৈতে মুখামুখি হ'বলৈ তেওঁলোকে প্ৰস্তুতি চলাইছিল। ঠিক আছে, আমি এই চোৱালৈকে গম পালোঁ। পিছৰ চোৱা চাওঁ এতিয়া দেই। পিছৰ চোৱা চাবা। ইন moment huge wave of water broke into the village. কিছু মুহূৰ্ততে হিউজ ৱেভ ডাঙৰ ঢৌ, পানীৰ ডাঙৰ ঢৌ গাঁৱৰ ফালে একদম ভাঙি চিঙি সোমাই আহিল। ঠিক আছে? দ্য ৱাটাৰ ৰোল্ড অভাৰ চাম অফ দ্য হাউচ টপ। আৰু পানী এনেকুৱা ধৰণে সোমাই আহিছে কিছুমান ঘৰৰ ওপৰেদি বাগৰি গৈছে। ৰোল মানে বাগৰি যোৱা দেই, হাউচ টপ মানে ঘৰৰ ওপৰেদি বাগৰি গৈছে। দ্য এয়াৰ কুইকলি ফিল উইথ ক্ৰাইছ এণ্ড ৱেইলছ অফ দ্য ভিলেজ ফক হাডল অন দ্য ৰুফ টপছ অফ দ্য চাংঘৰ। দ্য এয়াৰ কুইকলি ফিল, গোটেই বতাহত কিহেৰে পৰিপূৰ্ণ, বতাহজাক তাৰ বতাহত কিহেৰে পৰিপূৰ্ণ হৈ গ'ল? ক্ৰাইছ এণ্ড ৱেইলছ, চিঞৰ বাখৰে চাৰিওফালে বতাহজাক মুখৰিত হৈ উঠিল, পৰিপূৰ্ণ হৈ উঠিল। অফ দ্য ভিলেজ ফক, কাৰ চিঞৰ বাখৰ? ভিলেজ ফকৰ। ভিলেজ ফক মানে কি? গাঁওবাসী, গাঁৱৰ পৰিয়ালৰ, গাঁৱৰ পৰিয়ালবিলাক। হাডল অন, যি নেকি ক'ত উঠি আছিল? ৰুফ টপছ, ঘৰৰ ছালৰ ওপৰত উঠি আছে। হাডলছ মানে কি? একেলগে ঘৰৰ পৰিয়ালবোৰে কি কৰিছিলে? একেলগে মিলি ঘৰৰ ছালৰ ওপৰত উঠি আছিল। আৰু ঘৰবোৰ কেনেকুৱা তেওঁলোকৰ? চাংঘৰ। তুমি দেখিছা নাই বানপানী অঞ্চলত? আমাৰ এইফালে নাই, আমাৰ ধেমাজি ফালে যদি যোৱা কিছুমান ঘৰ দেখিবা তুমি, নদী কাষৰীয়া ঘৰবিলাক আমাৰ নিচিনা মাটিত নবনায়, কি কৰে? চাংঘৰ বনায় তেওঁলোকে দেই। চাংঘৰ বনায় আৰু ওপৰত এনেকৈ চিৰি থাকে ওপৰলৈ যাবলৈ। সেই চাংঘৰবিলাকৰ ছালৰ ওপৰত মানুহবোৰে উঠি আছিল। ঠিক আছে? এণ্ড দ্য মেড বিল'য়িং অফ দ্য লাইফ ষ্টক বিং চুইফ্ট, উন্মাদেৰে ভৰি পৰা। মেড বিল'য়িং, উন্মাদ মানে একদম পগলা নিচিনা হৈ গৈছে মানে। লাইফ ষ্টক মানে পশুধন মানে কি? যেনে গৰু, ছাগলী, কুকুৰা, গৰু, ছাগলী ইত্যাদি মানে, ঘোঁৰা, ভেড়া, ম'হ, হাতী যি আছে
চব পগলা নিচিনা হৈ গৈছে বানপানী সোমাই আহিছে আৰু সেই বিং চুইফ্টেৰে সকলো উটি গুচি গৈছিল অ'কে তাৰপিছত চোৱা চাবা খগেন এ য়ং মেন অফ 17 খগেন এজন যুৱক কিমান বয়সৰ বুলি কৈছে 17 মানে 17 বছৰ বয়সৰ এজন যুৱক খগেন quickly grasped the seriousness of the situation and swung into action quickly grasp অনুমান কৰিব পাৰিছিল ধৰিব পাৰিছিল seriousness মানে গুৰুত্ব of the situation মানে অৱস্থাটো গুৰুত্ব উপলব্ধি কৰিব পাৰিছিলে খগেনে and swung into action আৰু কি কৈছিলে জপিয়াই পৰিছিলে কামত they spoke and even his classmate গাঁওবাসী আৰু তেওঁ সহপাঠীয়ে কি কৈছিল নিতাইপুখুৰী কলেজৰ call him the prince of পানীদিহিং তেখেতক কি বুলি কৈছিল পানীদিহিঙৰ যুৱৰাজ বুলি কৈছিল সকলোৱে সেই বুলি মাতিছিল হি ইজ এ ব্ৰেভ ফিলো তেখেত এজন আছিল কি হৈছে ব্ৰেভ সাহসী পাৰ্চন ফিলো মানে পাৰ্চন ব্যক্তি তেখেত এজন আছিল সি এজন সাহসী ব্যক্তি আছিল সাহসী ল'ৰা আছিল ব্যক্তি বুলি নকলেও 17 বছৰ যে সাহসী ল'ৰা আছিল বুলি ক'ব লাগিব দে অফেন ছেড তেওঁলোকে সঘনাই কৈছিল অফেন মানে সঘনাই কৈছিল কি বুলি কৈছিল প্ৰিন্স অফ পানীদিহিং বুলি সহপাঠীয়ে কৈছিল আৰু গাঁৱৰ চুবুৰীয়াই কৈছিল ঠিক আছে তাৰপিছত চোৱা ৰমেন হাৰিয়া ৰমেন সোনকালে আহা খগেন চাউটেড টু হিজ ফ্ৰেণ্ড খগেনে তেওঁৰ বন্ধু ৰমেনক চিঞৰি মাতিছিল দেয়াৰ ইজ ন' টাইম টু লছ আমি অনিষ্ট কৰিব পৰাকৈ সময় নাই অকণমানো সময় আমি অনিষ্ট কৰিব নোৱাৰোঁ গেট হোল্ড দ্য আদাৰ্ছ ইজনে আনজনক ধৰা হুৱেৰ ডম্বৰু ধন এণ্ড আব্বাছ ডম্বৰু ধন আব্বাছ ক'ত আছে ৰমেন ৰাণ টুৱাৰ্ডছ হিম ৰমেনে তাৰ ফাললৈ দৌৰি আহিল খগেনৰ ফাললৈ ইউ ন' তাৰপিছত খগেনে কৈছে তুমি জানা কি হ'ল তাৰপিছত দদ দিছে মানে কাহিনীটো কৈছে আৰু এনেকুৱা তেনেকুৱা হ'ল চিতলীয়াত মানে মথাউৰি ভাগিলে ৰাইজৰ এনেকুৱা ধৰণৰ অসুবিধা হৈছে পশুধনবিলাক উটি গৈছে এই কথাখিনি বৰ্ণনা কৰিলে খগেনে ঠিক আছে তাৰপিছত কাটিং হিম শ্বৰ্ট খগেন ছেইড খগেনে থোৰতে ক'লে উই নিড এ ফিউ ৰাফ্ট অফ বানানা ট্ৰাংক আমি কেইখনমান ভূৰ বনাব লাগিব কিহৰ পৰা কলগছডালৰ পৰা কলগছৰ যিটো গা গছ হয় নাই কলগছৰ পৰা আমি কিছুমান ভূৰ বনাব লাগিব কেইখনমান ভূৰ বনাব লাগিব আই উইল ব্ৰিং এলং মাই ফাদাৰ বুটছ আৰু লগতে মোৰ দেউতাৰ নাওখনো লৈ যাম উই মাষ্ট ৰাছ টু চিতলীয়া আমি চিতলীয়ালৈ চোচা ল'ব লাগে এতিয়া সেই বুলি কৈছে ইন ন' টাইম 5 ৰাফ্ট ৱেৰ ৰেডি অতি কম সময় ইন ন' টাইম মানে অতি কম সময়ৰ ভিতৰতে 5খন ভূৰ বনালে তেওঁলোকে ইচ ওৱান ষ্ট্ৰিয়েড উইথ লং পোলছ বাই 2 বয়জ প্ৰত্যেকখনতে কি কৰিলে দুজনে দীঘল দুডাল লগি আমি লগি বুলি কওঁ যে যিডাল দীঘল ডাংডাল পোল মানে এমে পথাৰত ভূৰ চলোৱা দেখিছা নাই এই লগিডাল সেইডাল পোল বুলি কয় লগি লৈ দুজনে চলাবলৈ ধৰিলে গোটেই 5খন দ্য ফ্লিট অফ ৰাফ্ট উইথ খগেন বুটছ এই গোটেইকেইখন একেলগে গৈছে লগতে খগেনৰ বুটখনো গৈছে নাওখন গৈছে ইন দ্য লিড নাও ৰেছ টু আছ চিতলীয়া তেওঁলোকে চিতলীয়া ফালে খুব তীব্ৰ গতিত যাবলৈ ধৰিলে দ্য মাৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম কাৰণ মাৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম ভুক্তভোগীসকলক অতি কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰিব লাগিব বুলি তেওঁলোকে চিতলীয়া দিশে অভিমুখে যাত্ৰা কৰিলে যাত্ৰা কৰি তেওঁলোকে কি কৰিলে কাক লগ পালে মানুহবিলাকক কেনেকৈ তুলিলে তুলি আনোতে ৰাস্তাত কি হৈছিল যিবিলাক মানুহ য'তে ত'তে গোট খাই আছিল আশ্ৰয় শিবিৰত মথাউৰিত য'তে ত'তে গোট খাই আছিল সেই মানুহবিলাকক তেওঁলোকে কেনেকৈ সহায় কৰিছিল এই গোটেই কথাখিনি আমি উই উইল গেট
in the next video. Okay? So, bye today.